সো চোৱা আজি আমি ফিজিক্সৰ কোনটো টপিক পঢ়িম লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন তো আমি বিশেষকৈ এই লেসনটোত লাইটৰ বিষয় পঢ়িম ঠিক আছে তো লাইটৰ ধুনীয়া প্ৰপাৰ্টি দুটাৰ বিষয় শিকিম কি এটা হল কি ৰিফ্লেকশন আৰু এটা তোমাৰ ৰিফ্ৰেকশন হ'ব সো এই দুটা টপিক আৰম্ভ কৰাৰ আগতে আমি সৰু কিছুমান কথা জানিলো যেনে চোৱা লাইট হয়নে নহয় তো পোহৰে কি কৰে ন আমাক চোৱাচোন we see variety of objects in the world around us আমাৰ চোৱা ওচৰে বছৰে আমি ইমান বস্তু দেখা পাওঁ হয়নে নহয় কোৱা এই গোটেইবোৰ বস্তু আমি কিহৰ কাৰণে দেখা পাওঁ কাৰ কাৰণে দেখা পাওঁ আমি অকল লাইটৰ কাৰণে দেখা পাওঁ ঠিক আছে so unable to see things in the dark room আন্ধাৰত কিবা দেখা পাওঁ নে আমি কিয় দেখা নাপাওঁ কাৰণ আন্ধাৰত কি নাই লাইট নাই সো আমি এটা কথা গম পালো যে ইয়াৰ পৰা যে আমি বস্তুবোৰ কিহৰ কাৰণে দেখা পাই আছো অকল লাইটৰ বাবে ঠিক আছে কথাবোৰ সব বুজি পাইছা না সো লাইট সো আসলতে কি হয় আমি বস্তু এটা কিয় দেখা পাওঁ জানানে কাৰণ পোহৰ আহি সেই বস্তুটোৰ ওপৰত পৰে আৰু আমাৰ চকুত কি হয় সেই পোহৰটো ৰিফ্লেক্ট হয় মানে ৰিটাৰ্ণ নাহে সেইকাৰণে আমি পোহৰটো দেখা পাওঁ যেনে চোৱা an object that reflects light that falls on it মানে এটা অবজেক্টৰ ওপৰত যেতিয়া লাইট পৰিব সেই লাইটটো কি হৈ পৰে ৰিফ্লেক্ট হৈ আহে হয়নে নহয় আমাৰ চকুত ৰিফ্লেক্ট হয় আৰু আমি সেইকাৰণে সেই পোহৰটো দেখা পাওঁ ঠিক আছে কথাবোৰ বুজি পাইছা এতিয়া চোৱা আমি এই লেসনত কিহৰ বিষয় পঢ়িম চোৱাচোন ইন দিস চেপ্টাৰ প্ৰথম কথা আমি এই লেসনটোত কিহৰ বিষয় পঢ়িম ইমেজ ফৰ্ম বাই মিৰৰ আইনাত আমি কেনেকৈ ছবি দেখা পাওঁ টুইংকলিং অফ ষ্টাৰ্ছ আকাশত তৰাবোৰ কিয় জিলিকি থাকে হয়নে নহয় সেইটোৰ বিষয় পঢ়িম বিউটিফুল কালাৰ্ছ অফ ৰেইনবোৰ কিয় ইমান ধুনীয়া কালাৰ্ছবোৰ কিহৰ কাৰণে হয় তো সেইবোৰৰ বিষয়ে পঢ়িম হ'ব ঠিক আছে তো লাষ্ট আমি কিছুমান কথা গম পাওঁ যে চোৱা লাইট সিমস টু ট্ৰেভেল ইন এ ষ্ট্ৰেইট লাইন আসলতে লাইট বোলে ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে বুজি পাইছা আৰু কি চোৱাচোন সোর্স অফ লাইট কাষ্ট এ শ্যাডো অন এন অপাকি অবজেক্ট মানে অপাকি অবজেক্ট মানে কি যোনটো বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায় যেনে এখন আমাৰ কাৰৰ গ্লাছখন চোৱাচোন তাৰ মাজেৰে পোহৰ পাৰ হৈ যায় হয়নে নহয় তো সেইটো অপাকি অবজেক্ট নহয় মানে কিন্তু চোৱাচোন মোৰ এই ডাষ্টাৰটোৰ মাজেৰে পোহৰ পাৰ হৈ যাব নেকি কোৱা নাযায় নহয় তো আমাৰ এই ডাষ্টাৰটো কি অবজেক্ট ডাষ্টাৰটো এটা অপাকি অবজেক্ট ঠিক আছে তো পোহৰৰ ৰাস্তাত চোৱাচোন অপাকি অবজেক্টটো যেতিয়া মই থৈ দিছো তো ইয়াতে দেখা পাম হয়নে ঠিক আছে তো কি source of light cast a shadow of an opaque object opaque objectৰ এটা কি দিয়ে ছা দিয়ে কোনে পোহৰে ঠিক আছে তো আমি নেক্সট ভিডিওটোত কি চাম এতিয়া ৰিফ্লেকশনৰ কথা ভালকে চাম ঠিক আছে হ'ব